নৰসিংহ হৈছে এটি দ্ব্যৰ্থ বোধক শব্দ। এফালে ই ধৰ্মীয় দৃষ্টিকোণেৰে হিন্দুৰ আৰাধ্য দেৱতা বিষ্ণুৰ এক ৰূপক সূচায় আৰু আনফালে ব্যৱহাৰিক দৃষ্টিকোণেৰে বহুল ব্যৱহৃত এবিধ খাদ্যোপযোগী তথা ঔষধি উদ্ভিদক সূচায়। এইবিধ উদ্ভিদৰ পাতক প্ৰধানকৈ তৰকাৰীৰ ৰূপত খোৱাৰ বাবেই ইংৰাজীত ইয়াক কাৰী লিফ নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে মাৰিয়া কোহেঞ্জিল। গছজোপা জোপোহা হয় তথা 1 পৰা 2 মিটাৰ পৰ্যন্ত ওখ হয়। এইবিধ উদ্ভিদ অসমৰ লোকৰ অতি চিৰপৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে ধৰি কিছু দেশতো বাৰুকৈ পৰিচিত। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগত অন্য ঠাইৰ নৰসিংহৰ প্ৰজাতিগত পাৰ্থক্যও পৰিলক্ষিত হয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰী পতা নামেৰে অভিহিত কৰি নিমখীয়া প্ৰকৃতিৰ বেছিভাগ খাদ্যতে ইয়াৰ পাত সংযোজিত কৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ খাদ্য যেনে চম্বৰ, ৰেচম, ইডলি, দোচাত নৰসিংহক পৰিপূৰকৰ ৰূপত ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি অহা হৈছে। খাদ্য হিচাপে ব্যৱহাৰৰ সময়ত আমাৰ ৰাজ্যত ইয়াৰ কোমল পাতে আগস্থান পোৱা দেখা যায়, কিয়নো এনে পাত পিহা আৰু সিজোৱা সহজসাধ্য হোৱাৰ উপৰি ৰন্ধনতো ইন্ধনৰ ব্যয় আৰু সময় কম লাগে। কেঁচাই খোৱাৰ সময়ত ইয়াৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগু ৰূপত চাটনি কৰি খোৱা হয়। ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি তৰকাৰী কৰিও খাব পাৰি। নৰসিংহ এবিধ পুষ্টিকাৰক উদ্ভিদ হোৱাৰ লগতে প্ৰকৃতাৰ্থত এজোপা ঔষধি গুণসম্পন্ন উদ্ভিদ। পুষ্টিৰ ক্ষেত্ৰত এতিয়াও ইয়াৰ বহু দিশ উন্মোচিত হ'বলৈ বাকী আছে। তথাপি এতিয়ালৈ জানিব পৰা মতে ইয়াৰ পাত শূন্য চৰ্বি পদাৰ্থযুক্ত আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ লুণসমূহ এবিধ গুৰুত্বপূৰ্ণ আহাৰ। খনিজ লুণৰ ভিতৰত কেলছিয়াম, ফছফৰাছ, আইৰণ, মেগনেছিয়াম আৰু কোবাল্ট আদিক পোৱাৰ সমান্তৰালভাৱে ভিটামিন এ, বি আৰু চি যথেষ্ট পৰিমাণে পোৱা যায়। কাৰ্বজল এলকইড, যাক কীট-পতংগনাশক, অণুজীৱনাশক অথবা মহনাশক ৰূপে ব্যৱহাৰ কৰিব পৰা যায় বুলি পোহৰলৈ আহিছে। উল্লেখযোগ্য যে সম্প্ৰতি আমাৰ দেশৰ জৱাহৰলাল নেহেৰু চেণ্টাৰ ফৰ এডভান্স চাইণ্টিফিক ৰিচাৰ্চ কেন্দ্ৰত চলোৱা গৱেষণাৰ দ্বাৰা ইয়াৰ পাত এণ্টি অক্সিডেণ্ট গুণসম্পন্ন বুলি প্ৰকাশ কৰাৰ তথ্য পোৱা গৈছে। সেইদৰে জাপানস্থ মেডিঅ বিশ্ববিদ্যালয়ৰ অধীনত মেডিকেল ৰসায়ন বিভাগত চলোৱা শেহতীয়া গৱেষণাৰ দ্বাৰা ইয়াৰ পাতত থকা ফেনল আৰু কাৰ্বজল এলকইড যৌগ কৰ্কট প্ৰতিৰোধী ক্ষমতা সম্পন্ন হোৱাত পাতৰ ৰসৰ দ্বাৰা লিউকোমেনিয়া, যকৃত কেঞ্চাৰ, প্ৰষ্টেট কেঞ্চাৰ আৰু কলেষ্টৰেল কেঞ্চাৰৰ দৰে কৰ্কট ৰোগৰ চিকিৎসা কৰাটো সম্ভৱ হ'ব বুলি ব্যক্ত কৰিছে। নৰসিংহৰ ঔষধি গুণৰ সন্দৰ্ভত ভালেখিনি তথ্য পোৱা যায়। ইয়াৰ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয়। ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি বমি লগা ভাৱ আঁতৰ কৰে। নৰসিংহৰ পাতৰ ৰসে তেজৰ পৰিমাণো বৃদ্ধি কৰে। পেটৰ বিষ হ'লে 4 কাপ পানীত নৰসিংহ গছৰ শিপা 5 পৰা 6 গ্ৰাম লৈ সিজাই পানী খালে পেটৰ বিষ ভাল হয়। পাতৰ ৰস গাত সানিলে গাৰ খজুৱতিও উপশম হয়। পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয়। দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ পুজ আদি বাহিৰ হ'লে নৰসিংহ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়। মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায়। কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম পৰিমাণৰ নেমু ৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায়। নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰস ঘূৰি অহাৰ অৱকাশ থাকে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।